উক্ত হনুমান জয়ন্তী উদযাপন কাৰ্যক্ৰমটোৰ মাধ্যমেৰে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ সনাতনী হিন্দু সমাজৰ কুশল মংগল কামনা কৰাৰ উপৰিও সমগ্ৰ হিন্দু সমাজ একত্ৰিত হৈ বিধৰ্মীয় কু অভিসন্ধিৰ বিৰুদ্ধে ভৱিষ্যত দিনত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ লগত সহযোগ কৰাৰ বাবে আহ্বান জনাই বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নলবাৰী জিলা নেতৃত্বই স্থানীয় সংবাদ মাধ্যমক জনায়। উক্ত অনুষ্ঠানটোত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ বিষয়ববীয়া কাৰ্যকৰ্তাসকলৰ উপৰিও ভালে সংখ্যক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। নলবাৰীৰ পৰা উদ্দীপ্ত কুমাৰৰ ৰিপৰ্ট, আছাম মিডিয়া 24। আজিৰ উদ্দেশ্য জয় শ্ৰীৰাম, নমস্কাৰ। আজি হনুমান জয়ন্তী হিচাপে আমাৰ ভগৱান শ্ৰী বজৰংবলীৰ আজি জন্ম জয়ন্তী হিচাপে আজি আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলে নলবাৰী জিলাৰ পৰা আমি ধৰ্মীয় শোভাযাত্ৰা লগতে এই মহা হনুমানজীৰ আমি তাৰমানে যি বিশাল ৰথযাত্ৰা আয়োজন কৰিছোঁ। ইয়াত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ গোটেই নলবাৰী জিলাৰ কাৰ্যকৰ্তা জড়িত আছে আৰু এইটো আমাৰ ধৰ্মীয় সংস্কৃতিৰ এটা তাৰমানে আমাৰ ৰথযাত্ৰা। এই আমাৰ সনাতন হিন্দু ধৰ্মৰ আমাৰ তাৰমানে স্বাভিমানী ৰথযাত্ৰা আৰু এই ৰথযাত্ৰাত আজি গোটেই নলবাৰীবাসী ৰাইজে যি তাৰমানে আমাক সহযোগিতা কৰিছে তাৰ কাৰণে আমি গোটেই নলবাৰীবাসী ৰাইজক বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় শ্ৰীৰাম। জয়ন্তী হিচাপে আমাৰ ভগৱান শ্ৰী বজৰংবলীৰ আজি জন্ম জয়ন্তী হিচাপে আজি আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলে নলবাৰী জিলাৰ পৰা আমি ধৰ্মীয় শোভাযাত্ৰা লগতে এই মহা হনুমানজীৰ আমি তাৰমানে যি বিশাল ৰথযাত্ৰা আয়োজন কৰিছোঁ। ইয়াত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ গোটেই নলবাৰী জিলাৰ কাৰ্যকৰ্তা জড়িত আছে আৰু এইটো আমাৰ ধৰ্মীয় সংস্কৃতিৰ এটা তাৰমানে আমাৰ ৰথযাত্ৰা। এই আমাৰ সনাতন হিন্দু ধৰ্মৰ আমাৰ তাৰমানে স্বাভিমানী ৰথযাত্ৰা আৰু এই ৰথযাত্ৰাত আজি গোটেই নলবাৰীবাসী ৰাইজে যি তাৰমানে আমাক সহযোগিতা কৰিছে তাৰ কাৰণে আমি গোটেই নলবাৰীবাসী ৰাইজক বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় শ্ৰীৰাম। বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ প্ৰান্তীয় নিৰ্দেশ অনুযায়ী নলবাৰীতো আজি হনুমান জয়ন্তী। সকলোৱে জানে আজি হনুমান জয়ন্তী। এই হনুমান জয়ন্তী উপলক্ষে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ উদ্যোগত নলবাৰীতো এক বিশাল ৰথযাত্ৰাৰ আয়োজন কৰিছে বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিয়ে। কথা হ'ল কি, এতিয়া ৰাম মহোৎসৱ চলি আছে, সমগ্ৰ ভাৰতত ৰাম মহোৎসৱ চলি আছে। তাৰে এটা অংশ স্বৰূপে প্ৰান্তীয় নিৰ্দেশ অনুযায়ী নলবাৰী জিলাতো বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা আজি প্ৰায় কেইবা শতাধিক বজৰংবলীৰ ভক্তই আজি হনুমানৰ জন্ম জয়ন্তী উপলক্ষে এতিয়া ৰথযাত্ৰা আয়োজন কৰিছে আৰু এই ৰথযাত্ৰাৰ যিসকল আমাৰ বজৰংগী ভাইয়ে অংশগ্ৰহণ কৰিছে আটাইখিনি তৰফৰ পৰা আপোনালোকক সমগ্ৰ সনাতনী হিন্দুসকললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই যাত্ৰাৰ উদ্দেশ্য এটাই, যি সমগ্ৰ বিশ্বত সনাতন সংস্কৃতি সনাতন ধৰ্মক নাশ কৰাৰ বাবে যি অশুভ শক্তিবিলাক গা কৰি উঠিছে, এই অশুভ শক্তিবিলাকক নাশ কৰিব লাগিব। যেনেকৈ হনুমানে লংকাত গৈ সমগ্ৰ লংকা নাশ কৰি দিছিল, ধ্বংস কৰি দিছিল, ঠিক সেনেদৰে আমাৰ যি বজৰংগী ভাইসকল আছে, বজৰংগী ভাইসকলেও এনেকৈ উঠি পৰি লাগিছে সমগ্ৰ বিশ্বৰ যে সনাতনী হিন্দু সম্প্ৰদায়ৰ মানুহখিনি আছে, এই মানুহখিনি যেন শান্তিত থাকিব পাৰে, এই সনাতন সংস্কৃতি যেন কোনো ধ্বংস কৰিব নোৱাৰে। যি অশুভ শক্তি, এই শক্তিবিলাকক নাশ কৰাৰ বাবে বজৰং দল বিশ্ব হিন্দু পৰিষদে উঠি পৰি লাগিছে। তাৰ স্বৰূপে আজি এই যিটো ৰথযাত্ৰা, এই ৰথযাত্ৰাই আমি তেওঁলোকক সকীয়াই দিছোঁ অশুভ শক্তিবিলাকক। আপোনালোকে সমগ্ৰ বিশ্বত যি অশুভ শক্তি কাম কৰি আছে, যিবিলাক অশুভ শক্তিয়ে আমাৰ সনাতন সংস্কৃতি ধ্বংস কৰাৰ পৰিকল্পনা কৰি আছে, আটাইখিনি যেন আপোনালোকে সাৱধান হওক, যেন পৰৱৰ্তী সময়ত সনাতন সংস্কৃতিৰ ওপৰত আক্ৰমণ নকৰে। কিয়নো কেইদিনমান আগতে এই ৰথযাত্ৰা ৱেষ্ট বেংগলত আৰম্ভ হৈছিল, য'ত আমাৰ বহুসংখ্যক সনাতন সংস্কৃতিৰ ৰাম ভক্তৰ ওপৰত আক্ৰমণ কৰিছে। বিভিন্ন সময়ত এনেকুৱা কাৰ্যসূচী চলি আছে। আমি সকীয়াই দিব বিচাৰিছোঁ এই যি আমাৰ যি বজৰংগী ভাইসকল, এইসকলৰ যেন কোনো ধৰণৰ যে অশুভ শক্তিবিলাকে যেন আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে সাৱধান কৰি দিছোঁ আমি বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা। शंकर सुदन केसरी
নিৰ্দেশ অনুযায়ী নলবাৰীতো আজি হনুমান জয়ন্তী সকলোৱে জানে আজি হনুমান জয়ন্তী এই হনুমান জয়ন্তী উপলক্ষে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ উদ্যোগত নলবাৰীতো এক বিশাল ৰথযাত্ৰাৰ আয়োজন কৰিছে বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিয়ে কথা হ'ল কি এতিয়া ৰাম মহোৎসৱ চলি আছে সমগ্ৰ ভাৰতত ৰাম মহোৎসৱ চলি আছে তাৰে এটা অংশ স্বৰূপে প্ৰান্তীয় নিৰ্দেশ অনুযায়ী নলবাৰী জিলাতো বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা আজি প্ৰায় কেইবাশতাধিক বজৰংবলীৰ ভক্তই আজি হনুমানৰ জন্ম জয়ন্তী উপলক্ষে এতিয়া ৰথযাত্ৰা আয়োজন কৰিছে আৰু এই ৰথযাত্ৰাৰ যিসকল আমাৰ বজৰংগী ভাইয়ে অংশগ্ৰহণ কৰিছে আটাইখিনি তৰফৰ পৰা আপোনালোকক সমগ্ৰ সনাতনী হিন্দুসকললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এই যাত্ৰাৰ উদ্দেশ্য এটাই যি সমগ্ৰ বিশ্বত